কি নাম তোমাৰ? কৃষ্ণা শইকীয়া। কৃষ্ণা শইকীয়া। কোন ক্লাছ পঢ়িছা? ক্লাছ 8ত। ক্লাছ 8। কেনেকুৱা লাগিছে? ভালে লাগিছে নে? ভালে লাগিছে। ঠিক আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জগত ঠেঙাল। পুনৰ এটা নতুন ভিডিঅ'ৰ কাৰণে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট কৰিব। আৰু যিসকল লোকে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেখেতলোকক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক আছে, এনেদৰে ভিডিঅ'বোৰ চাই থাকিব। মই আছোঁ বৰ্তমান আমাৰ গাঁৱৰে নিজৰ খেলৰ নামঘৰত, আৰু ভাদ মাহৰ এটা দিনত আমি এই নামঘৰলৈ আহিলোঁ, কোনোবা দেওবাৰ এটাত। আৰু সেই দেওবাৰটোতে আমাৰ গাঁৱৰ কেইবাঘৰো গৃহস্থী একেলগে লগ লাগি আমি শৰাই আগবঢ়াইছিলোঁ, আৰু এয়া চাকি বন্তি জ্বলোৱা হৈছে এনেদৰে। আৰু লগতে আমাৰ এয়া গাঁৱৰ খেলৰ ভকতসকলে এয়া কল, কুঁহিয়া, নাৰিকল, বুট, মগু সকলো এয়া শৰাই কাৰণে ঠিক ঠাক কৰি এনেধৰণে লোৱা দেখা গৈছে। নামঘৰত ধূপ চাকি সকলো জ্বলোৱাৰ পাছতে আৰু শৰাই কাম সকলো সম্পূৰ্ণ শেষ হোৱাৰ পাছতে আমি গ'লোঁ প্ৰায় জামুগুৰিলৈ। জামুগুৰিলৈ গৈছিলোঁ কাৰণ তাত এখন তোলনি বিয়া আছিলে, গতিকে সেই তোলনি বিয়াখন আমি গৈছিলোঁ। এতিয়া আপোনালোকৰ বলক বিয়া ঘৰলৈ যাওঁ। বিয়া ঘৰত কি হয় তাকে আপোনালোক সকলোৱে মিলি চাওঁচোন কি হয়। ভাইটি বৰ দুষ্ট থাকে। মোৰতো তেনেকৈ হেৰি পৰা দূৰৰ পৰা মাৰি এফালে চোৱা। কি নাম তোমাৰ? কৃষ্ণা শইকীয়া। কৃষ্ণা শইকীয়া। কোন ক্লাছ পঢ়িছা? ক্লাছ 8ত। ক্লাছ 8। কেনেকুৱা লাগিছে? ভালে লাগিছে নে? ভালে লাগিছে। ঠিক আছে। ইয়াৰ কেইদিনমানৰ পাছতেই আমি গোলাঘাট জিলাৰ এয়া শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ, আৰু সেই আঠখেলীয়া নামঘৰলৈ গৈছিলোঁ। নামঘৰত শৰাই আগবঢ়ালোঁ আৰু চাকি বন্তি জ্বলালোঁ আমি। এয়া চাওক, এনেধৰণে নামঘৰৰ বাহিৰতো চাকি জ্বলোৱা হৈছে মানুহৰ ভিৰৰ বাবে। য'তে আছে আপোনাৰ পৰিবাৰে আমাৰ কাৰ্যালয়ৰ ওচৰত আপোনাক লগ পাবলৈ বিচাৰিছে। আৰু এইফালে চাওক, এই ভাদমহীয়া উৎকট গৰমৰ ভিতৰতো এয়া এনেধৰণে ফেনৰ ব্যৱস্থা কৰি নামঘৰ ভিতৰতো সুন্দৰকৈ ঠাণ্ডা কৰি ৰখা হৈছে। আকৌ এইফালে চাওক, এয়া ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ এইটো পুখুৰী। এই পুখুৰীটোতে মানুহে কয় বহুদিনৰ কাছ আছে বুলি, আৰু আমি যেতিয়া গৈছিলোঁ সেইদিনাখন বৰ ৰ'দ দি আছিল, আৰু তেতিয়া আমি কাছ দেখা নাপালোঁ। হয়তো থাকিবও পাৰে, আমি সেইদিনাখন প্ৰচণ্ড গৰমৰ বাবে কাছ দেখা নাপালোঁ। পাছত কেতিয়াবা ডাৱৰীয়া বতৰ হ'লে আমি কাছ চাবলৈ আকৌ আহিব লাগিব। তুমি কৃষ্ণ কৃষ্ণ তুমি দেই, কৃষ্ণ কৃষ্ণ তুমি। ইয়াৰ পাছতে নামঘৰত প্ৰথমতে গৈ আমি চাকি জ্বলালোঁ, আৰু আমাৰ এয়া মানুহজনীয়ে প্ৰথমতে ধূপ চাকি জ্বলালে, আৰু তাৰ পাছতে ময়ো ধূপ চাকি জ্বলালোঁ আৰু নামঘৰলৈ এখনি শৰাই আগবঢ়ালোঁ। এনেদৰে বহুতো মানুহৰ মাজত আৰু
উৎকট গৰমৰ মাজতে আমি চাবলগীয়া বস্তুবোৰ নামঘৰৰ ইফালে সিফালে চাৰিওফালে ঘূৰিলোঁ। যিহেতু সেই দিনটো আছিল এটা দেওবাৰ দিন, বন্ধৰ দিন, সেইকাৰণে সেই দিনটোত যথেষ্ট মানুহৰ সমাগম হৈছিল আৰু প্ৰচণ্ড গৰমৰ মাজত থাকিবলৈ এক ঠাই নোহোৱা এটা অৱস্থা হৈছিল। সেইদিনাখন আমি প্ৰায় 8টামান বজাতে ঘৰৰ পৰা ওলালোঁ আৰু 12টা-1টামান বজাত প্ৰায় আমি তাতে আছিলোঁ। এই বৃহৎ গৰমৰ মাজত আমি প্ৰায় থাকিব পৰা নাছিলোঁ। প্ৰায় 2টামান বজাত আকৌ আমি ঘৰ আহি পাই গ'লোঁ। গৰমৰ দিনত এনেদৰে ফুৰিবলৈ যোৱাটো নাইবা য'লৈ ত'লৈ যোৱাটো বিৰাট এক অসুবিধাৰ কথা। ঠিক আছে, ভিডিঅ'টো এনেদৰে আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।